এতিয়া আমিতো জানো বাঁহ ফুলিলে বাঁহ ফুলাৰ পিছত বাঁহখিনি মৰি যাব হয় আৰু এটা বিশেষ প্ৰজাতিৰ এন্দুৰৰ মানে বংশবৃদ্ধি বহুত হয় হয় যাৰ কাৰণে দুৰ্ভিক্ষ হয় সেই সম্পৰ্কত আপোনালোকে অৱগতনে মই বিভিন্ন কিতাপ আৰু বয়োজ্যেষ্ঠসকলৰ মুখত শুনিছোঁ যে যেতিয়া এজোপা বাঁহ ফুলে বাঁহ ফুলাৰ লগে লগে বাঁহজোপা প্ৰথমে ফুলাৰ পাছতে বাঁহজোপা মৰি যায় আৰু তাৰপাছত কি হয় আপোনাৰ আপুনি কোৱাৰ দৰে এইটোও একেবাৰে চিৰসত্য যেতিয়া বাঁহ ফুলে যে বাঁহ ফুলাৰ লগে লগে এবিধ বিশেষ এন্দুৰৰ বংশবৃদ্ধি হয় কাৰণ সিহঁতৰ বিজ্ঞানসন্মত কথা সিহঁতৰ কিবা যৌন শক্তিটো বেছি হৈ যায় সেইকাৰণে বংশবৃদ্ধি বহুত হয় আৰু আমি সকলোৱে জানো যেতিয়া এটা অঞ্চলত এন্দুৰ বেছিকৈ হ'ব সেই অঞ্চলত খাদ্যৰ ওপৰত অত্যাচাৰ হ'ব আৰু সেই খাদ্য নষ্ট কৰি দিব বিশেষকৈ তেতিয়াই আমাৰ ইয়াত দুৰ্ভিক্ষই দেখা দিব বা আকালে দেখা দিব আৰু এইটো এটা অতি পৰিতাপৰ কথা আমি বিভাগীয় যিটো পুৰাতত্ত্ব বিভাগ আছে পুৰাতত্ত্ব বিভাগেই হওক আমাৰ ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে হওক তেওঁলোকে এই বাঁহখিনি উপযুক্ত সময়ত সংৰক্ষণ কৰিব লাগে আৰু সংৰক্ষণ কৰিলে আমাৰ নৱপ্ৰজন্মই এইখিনি কি বাঁহ কি কথা সেই কথাটো সম্পূৰ্ণকৈ জানিব পাৰিব আৰু ইয়াৰ ওপৰত বিস্তৃতভাৱে বুৰঞ্জীবিদসকল আছে তেওঁলোকে গৱেষণা কৰি ইয়াৰ ওপৰত এটা সঠিক পৰামৰ্শ আগবঢ়াব বুলি মই আশা ৰাখিম আৰু বিশেষভাৱে আপোনালোকে আজিৰ দিনটোত আমাৰ ইয়ালৈ আহি আমাৰ এই গাঁৱলৈ আহি আমাৰ এই যি 600 বছৰ ৰাজত্বৰ যি শৌৰ্যবীৰ্যৰ যি প্ৰতীক কুটুৱা বাঁহক আকৌ এবাৰ ৰাইজৰ মাজত প্ৰচাৰ কৰি দিয়াৰ বাবে মই আপোনাৰ সংবাদ মাধ্যমলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ সেইটো কাৰণে যদি সোমাবলৈ হয় আৰু কথা হ'ল এই যে যিটো কুটুহা বাঁহ ৰুইছিল হয় আহোমৰ হেৰিৰ কাৰণে এই আহোমৰ ৰাজধানীৰ সুৰক্ষাৰ কাৰণে হয় কুটুহা বাঁহটো এতিয়া আহোম ৰাজত্ব কৰি যোৱাৰ পাছত এতিয়া 320 বছৰমান মানে হৈ গ'ল আৰু এইটো 800 বছৰমানৰ পূৰ্বে চাগে এই বাঁহখিনি ৰোপণ কৰিছিলে এতিয়া দেখিছোঁ আজি আমি বাঁহখিনি মানে হেৰি হৈছে ফুলিছে এইটো কেনেকুৱা ধৰণৰ কি হ'ব পাৰে বাৰু এইটো এটা আপুনি এটা সঠিক সময়ত সঠিক প্ৰশ্ন উপস্থাপন কৰিছে যে ময়ো দেখিছোঁ যে আমাৰ ঐতিহাসিক বাঁহগড়ৰ কাষত যিবিলাক কুটুৱা বাঁহ আছে সেই কুটুৱা বাঁহবিলাক নিশ্চয় বহুত বয়সে চুই গৈছে সেইকাৰণে এইবাৰ দেখিলোঁ সৰহসংখ্যক কুটুৱা বাঁহেই ফুলিবলৈ আৰম্ভ কৰিছে আৰু আমাৰ অসমীয়া গ্ৰাম্য সমাজত এটা প্ৰবাদ বা জনশ্ৰুতি আছে যেতিয়া বাঁহজোপা ফুলে বাঁহজোপা মৰি যায় এইটো এটা বৰ অতি দুৰ্ভাগ্যজনক কথা যে আজিৰ পৰা ইমান বছৰৰ পাছত আমাৰ যিটো আহোম ৰাজত্বৰ সেই সময়ৰ এটা চিন আমাৰ এই অঞ্চলত আছে সেই বাঁহ গছ কেইজোপাক ৰাজ্য চৰকাৰ হওক কেন্দ্ৰীয় চৰকাৰ হওক বিশেষকৈ পুৰাতত্ত্ব বিভাগে সেই বাঁহ গছ কেইজোপাৰ অস্তিত্ব ৰক্ষা কৰাত আজিলৈকে কোনো পদক্ষেপ লোৱা দেখা নাপালোঁ সেইটো কাৰণে মনত কেতিয়াবা দুখ লাগে যে আমাৰ এই এনেকুৱা শৌৰ্যবীৰ্যৰে শাসন কৰা এটা জাতিৰ যিবিলাক চিম্বল তথ্য সমল আছে সেইবিলাক এদিন নিশ্চয় কালৰ বুকুত হেৰাই যাব নেকি আমি কেতিয়াবা মনতে নিজৰে প্ৰশ্ন জাগে চুহুংমুঙৰ মৰমৰ পত্নী চাওচিং কুঁৱৰীয়ে মানে সেই সময়ৰ আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱক প্ৰতিৰক্ষাৰ বাবে যিখন নক্সা আঁকি দিছিল সেই নক্সাৰ ভিত্তিতেই পৰৱৰ্তী সময়ত স্বৰ্গদেউ প্ৰতাপ সিংহই মোমাই তামুলী বৰবৰুৱাৰ হতুৱা এই বাঁহগড়টো নিৰ্মাণ কৰাইছিল এই বাঁহগড়টোৰ আপুনি গোটেই গড়গাঁৱৰ ৰাজধানীখনকে কেন্দ্ৰ কৰি চাৰিওফালে আগুৰি এই দুভেদ্য প্ৰাচীৰৰ দৰে এই বাঁহগড়টো নিৰ্মাণ কৰাইছিল এই বাঁহগড়ৰ এটা অতি বিশেষত্ব আছিল ইয়াত কুটুহা নামৰ এবিধ বিশেষ বাঁহ ৰুই দিয়া হৈছিল আৰু সেই বাঁহবিলাক আপুনি চাওক দেখিব যে বাঁহবিলাক গড়টোৰ বাহিৰ ফালে বেছিকৈ আছে আৰু ভিতৰৰ ফালে কম আছে পৰৱৰ্তী সময়ত ভিতৰৰ ফালেও আহি গ'ল কিন্তু সৰহসংখ্যক গোটেই বাঁহগড়টোৰ বাহিৰ ফালে আপোনাৰ কুটুহা বাঁহ আছে আৰু তাৰ সিফালে আছে আপোনাৰ খাৱৈটো এনেকুৱা দ আছিল বুৰঞ্জীত উল্লেখ মতে যে সেই খাৱৈত এটা সময়ত হাতী আৰু মাউতে সৈতে ঠাৱনি নাপাইছিল তাৰমানে ডুব গৈছিল আৰু এই কুটুৱা বাঁহ গছৰ এটা অতি বিশেষত্ব আছে এই কুটুৱা বাঁহবোৰ অতি জঁটীয়া আৰু আপোনাৰ কাঁইটীয়া ইয়াত কোনো আপোনাৰ সেই সময়ৰ শত্ৰুপক্ষৰ বৰটোপৰ গুলি কামানৰ গুলি তৰোৱাল ধেনুকাঁড় বা আপোনাৰ জাঠি বা সৰুকৈ আহিব নোৱাৰিছিল আৰু এই গড়ৰ ভিতৰত চিপাহী চন্তৰীয়ে অনবৰতে গিজগিজাই আছিল
যে ইয়াত চিপাহী চন্তৰীৰ জিৰণিৰ শিবিৰো আছিল বুলি বুৰঞ্জীত উল্লেখ আছে। এই বাঁহগড়টো কেন্দ্ৰ কৰি এই বিভিন্ন গাঁওসমূহক বাঁহগড়ৰ ভিতৰত আগুৰি নিৰাপত্তাত আমি সেই সময়ত আহোম ৰাজত্বৰ সময়ত ইয়াৰ ভিতৰত থকা ডা ডাঙৰীয়াকে আদি কৰি সেই সময়ত যিসকল বিষয়ভাৱত থকা মানুহ আছিল অতি নিৰাপদে বাঁহগড়ৰ ভিতৰতে থাকি বসবাস কৰিব পাৰিছিল। প্ৰধান নহয় আৰু বন্দুকৰ গুলি মাৰি থাকিলেও কাম নাই, সঁচাকৈ কাম নাই দেই। পিছলি যেন যাব ওচৰৰ পৰা মাৰি থাকিলে সেইটো নিজৰ গালকাও উভতি আছোঁ এতিয়া এই মুহূৰ্তত ঐতিহাসিক বাঁহগড়ত। বাঁহ যিটো গড় আহোম ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল। গড়গঞা ৰজাৰ শাসনকালত কুঁৱৰী চাওচিং কুঁৱৰীৰ অনুৰোধ মৰ্মে ৰজাই গড়গাঁও চহৰক কেন্দ্ৰ কৰি প্ৰায় 10 কিলোমিটাৰ আঁতৰত এটা চাৰিওফালে এটা গড় নিৰ্মাণ কৰিছিল। সেই গড়টোৰ লগতে এটা খাৱৈও আছিল আৰু এই গড়টোৰ কাষত এবিধ বিশেষ বাঁহ ৰোপণ কৰিছিল আৰু সেই বাঁহবিধৰ নাম হৈছিল কুটুহা বাঁহ। এয়া মই এতিয়া হাতেৰে ধৰি আছোঁ কুটুহা বাঁহ। কুটুহা বাঁহটো ৰোপণ কৰিছিল আৰু কুটুহা বাঁহটোৰ এটা বিশেষত্ব আছিল যে কুটুহা বাঁহটো ইমানেই ডাঠ য'ত বৰটোপ ধনু কাঁড় কোনো অস্ত্ৰ শস্ত্ৰই সুৰকি যাব পৰা নাছিল আৰু সেই সুৰকি যাব নোৱাৰাৰ কাৰণে এই চাৰিওকাষে এই বিশেষ বাঁহটো ৰোপণ কৰিছিল আৰু ৰোপণ কৰি গোটেই গড়গাঁও ৰাজধানীখনকে তেওঁলোকে সুৰক্ষা দিবৰ বাবে তেওঁলোক সফল হৈছিল। আৰু ঐতিহাসিক গড়গঞা ৰজাৰ দিনত যিটো গড় নিৰ্মাণ কৰা হৈছিল সেই গড়টোৰ কিনাৰত খাৱৈ আছে আৰু সেই খাৱৈ আৰু গড়টোৰ নাম দিয়া হৈছিল বাঁহগড়। বাঁহগড় এইটো কাৰণে দিয়া হৈছিল এবিধ বিশেষ বাঁহ ইয়াত ৰোপণ কৰিছে আৰু এই বাঁহটোৰ নাম কুটুহা বাঁহ বুলি কোৱা হয়। আৰু এই বাঁহটোৰ এনেকুৱা ধৰণৰ বিশেষত্ব আছে যে তাৰ গুৰিটো ইমানেই ডাঠ ধনু কাঁড় অস্ত্ৰ শস্ত্ৰ একোৱেই সুৰকি নাযায়। অতি দুৰ্ভাগ্যজনক যে আজি আহোম ৰাজত্বকালৰ প্ৰায় 300-350 বছৰ পাৰ হ'ব হ'ল। এই বাঁহবোৰ বৰ ধুনীয়াকৈ সংৰক্ষিত হৈছিল এই বাঁহগড় পথটোৰ বা বাঁহগড়টোৰ কাষত, কিন্তু এইবাৰ সমূলঞ্চে গোটেই বাঁহখিনি ফুলিবলৈ আৰম্ভ কৰিছে, যাৰ কাৰণে এতিয়া বুৰঞ্জীবিদসকলে সন্দেহ কৰিছে যে এই বাঁহটো ফুলিছে যেতিয়া এই বাঁহটো হয়তো মৰি যাব, নিশেষ হৈ যাব। আৰু এইটো কাৰণে কিন্তু পুৰাতত্ত্ব বিভাগে কিবা ব্যৱস্থা ল'ব লাগে, কিন্তু কোনো পুৰাতত্ত্ব বিভাগে কিবা ব্যৱস্থা লৈছে বুলি স্থানীয় ৰাইজে ক'ব পৰা নাই। সেইকাৰণে আমি এই গোটেই বস্তুটো অসম চৰকাৰ, ভাৰত চৰকাৰ, পুৰাতত্ত্ব বিভাগক আমি এই বাঁহজোপাৰ সংৰক্ষণৰ ক্ষেত্ৰত অনতিপলমে তেখেতলোকে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি আমাৰ ফালৰ পৰা দাবী থাকিল, অনুৰোধ থাকিল। গতিকে যিমান পাৰি সোনকালে এই ব্যৱস্থাটো কৰিলে ভাল হয়। যিহেতু আমি এই হাতত লৈ আছোঁ, বাঁহটো ফুলি আছে,
অজস্ৰ গোটেই ইয়াত থকা গোটেই বাঁহখিনি ফুলি গ'ল আৰু ফুলি যোৱাৰ কাৰণে কিন্তু এইটো এটা মানে অসহনী সংকেত আহিছে আৰু এই সংকেতটো দূৰ কৰিবৰ কাৰণে চৰকাৰ আৰু পুৰাতত্ব বিভাগে শীঘ্ৰে দায়িত্ব লওক নহ'লে কিন্তু এই ইতিহাস প্ৰসিদ্ধ এই ঠাই টুকুৰাৰ এই ইতিহাস প্ৰসিদ্ধ এই যিটো গড় যাৰ নামেৰে বাঁহগড় হৈছিল এই বাঁহজোপা কিন্তু নিশেষ হ'বলৈ আৰু বিশেষ সময় নাথাকিব সেয়েহে আমি চৰকাৰ আৰু লগতে পুৰাতত্ব বিভাগক আজিৰ পৰাই অনুৰোধ জনাম যে তেখেতলোকে আহি ক্ষেত্ৰ প্ৰদৰ্শন কৰি এই বাঁহবিলাক কেনেধৰণে সংৰক্ষণ কৰিব পৰা যায় তাৰ কিন্তু এটা ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিলোঁ অহা নাই চাগে আকৌ শিৱসাগৰলৈ আহি আছ অকণমান আপুনি অধিক কৰিব লাগিব কথা আৰু ক'ৰবাত আছে এইটো বা এই গড়টো কিনাৰে